হেল্ল' বন্ধুসকল, আজি আমি দ্য ফৰবিডেন কেম্প মাছ পজেশ্যন নামৰ ফ'ল্ক হৰৰ মুভিৰ ওপৰত এক্সপ্লেইন কৰিম। মুভিখন ৰিচেণ্টলি ৰিলিজ কৰা হৈছিলে আৰু এই মুভিখনৰ ৰিয়েল ষ্টৰীৰ ওপৰত বেছড হয় আৰু ইয়াৰ IMDb ৰেটিং 6.1 আউট অফ 10 ষ্টাৰ হৈ আছে। মুভিখন ডাইৰেক্ট কৰিছিলে মিছেছ গিনান্তি ৰোনাই। স্কুল গ্ৰুপৰ ষ্টুডেণ্ট কেম্পেইনিঙত গৈ এক ভয়াৱহ ধৰণৰ এটমছফিয়াৰ ফেচ কৰে। গ্ৰীড, ৰিভেঞ্চ আৰু ইনচাল্টৰ কাহিনীয়ে মিলি মুভিখনক বহুত বেছি ইণ্টাৰেষ্টিং কৰি দিয়ে আৰু এণ্ডিঙত হৰৰ হিচাপে এইখন মুভি চাই মই ফিল গুড কৰিছিলোঁ। তেতিয়াহ'লে বলক আমি মুভিৰ এক্সপ্লেনেশ্যনৰ ফালে আগবাঢ়ো আৰু উইকেণ্ড স্পেচিয়েল কৰোঁ। মুভিৰ ষ্টাৰ্টিঙত গোটেই ষ্টুডেণ্টৰ লগত হোৱা ঘটনাৰ কথা নোট এটা দি মেনশ্যন কৰা হয়। তেওঁলোকৰ প্ৰাইভেচি আৰু স্কুলৰ ৰেপুটেশ্যনৰ কাৰণে চবৰে কাল্পনিক নাম ইউজ কৰাৰ কথা মেনশ্যন আছিলে। মুভিৰ ষ্টাৰ্টিঙত বায়ু নামৰ জাৰ্ণালিষ্ট এজন স্কুলত হোৱা 2016ৰ ঘটনাৰ কথা জানিবৰ বাবে মিকৰ পৰা কিছুমান ডিটেইলছ ল'ব আহিছিলে, যাতে বায়ুৱে তেওঁৰ ৰিচাৰ্চত সেই বিষয়ে লিখিব পাৰে। আৰু মিকো স্কুলৰ কেম্পৰ কমিটিৰ সেই টাইমৰ হেড আছিলে আৰু ৰহস্যময় ঘটনাৰ বিষয়ে তেওঁ ভালদৰে জানিছিলে। সেইবাবে গোটেইবোৰ কথা তেওঁ মেইনটেইন কৰা ডায়েৰী আৰু ফটো দেখুৱাই গোটেই ষ্টৰী ক'ব আৰম্ভ কৰে। ইয়েৰ 2016 য়োকাৰ্টা নামৰ প্লেচত আমি মুভিখনৰ মেইন কেৰেক্টাৰ ৰিনি আৰু তেওঁৰ ফ্ৰেণ্ড নাইলাক দেখা পাওঁ। তেওঁলোক স্কুলৰ এনুৱেল কেম্পেইনিঙৰ কাৰণে ট্ৰেইনিং কৰি আছিলে। ইয়াৰ মাজতে আমি গম পাওঁ যে ৰিনিৰ এজমেটিক ইছ্যু আছে, বাট তেওঁ কেম্পেইনিঙত যাব আৰু নিজকে ষ্ট্ৰং দেখুৱাবৰ কাৰণে সদায় প্ৰুভ কৰে, কাৰণ তেওঁ স্কুলৰ টীমৰ কাৰণে কেতিয়াও বাৰ্ডেন হ'ব নিবিচাৰে আৰু ষ্ট্ৰং টীম হিচাপে সদায় জিকিবলৈ বিচাৰে। আৰু এইটো কথা তেওঁ নাইলিয়াৰ আগত কয় আৰু নাইলিয়াই তেওঁক জোকোৱাৰ লগতে ধেমালিতে কয় যে যদি কেম্পেইনিঙৰ টাইমত তেওঁৰ মূৰ ঘূৰাই পৰি যায় তেতিয়াহ'লে মিকোই তেওঁক হেল্প কৰিব। আমি বুজি পাইছিলোঁ যে ৰিনিৰ ক্ৰাছ মিকো আছিলে। স্কুলৰ সেই মিঠা স্মৃতি। বাৰু মুভিৰ চিন শিফ্ট হয় আৰু আমি মিকো, চন্দ্ৰা আৰু হেৰুক কেম্পেইনিং ছাইটৰ ভিউ আৰু ছেফটি প্লেচ ইনভেষ্টিগেশ্যন কৰা দেখা পাওঁ। কিন্তু বহুতকেইটা প্লেচত বৰষুণ আৰু বেলেগ স্কুলৰ কেম্পেইনিং হোৱাৰ বাবে গোটেইবোৰ প্লেচ অলমষ্ট ফুল হৈ আছিলে। সেইবাবে তেওঁলোকে বন্তুল ৱানা আলুছ নামৰ প্লেচ ছিলেক্ট কৰে যাতে স্কুলৰ এনুৱেল কেম্পেইনিং ভালদৰে হ'ব পাৰে। কিন্তু সেই প্লেচৰ সকলো ধৰণৰ এক্টিভিটি কৰা নিষেধ আছিলে। সেইবাবে তেওঁলোকে সেই প্লেচৰ লিডাৰ গ্ৰেণ্ডপা শান্তক লগ ধৰি গোটেইবোৰ কথা কয়। বাট সেই প্লেচৰ ভয়ানক পাষ্টৰ অনুভূতি থকাৰ বাবে ককা শান্তই মানা কৰি দিয়ে। বাট স্কুলৰ ৰেপুটেশ্যন বেয়া নহওক আৰু সকলো টাইমতে চকু দিয়াৰ দায়িত্ব হাৰুৱে লয় আৰু গোটেই ষ্টুডেণ্টৰ ছেফ কৰি ৰাখিবৰ বাবে যদি ৰিচুৱেল কৰাৰ প্ৰয়োজন হয় সেইটো কৰিব বুলি তিনিওজনে কয়। তেওঁলোকৰ চিটুৱেশ্যন চাই ককাই মানি যায় আৰু গোটেই কেইজনক ছেফটিৰ কাৰণে এক ধৰণৰ ৰিচুৱেল কৰিব লাগিব বুলি মেনশ্যন কৰে। ইয়াৰ পিছত চিন শিফ্ট আৰু স্কুলত গোটেই ষ্টুডেণ্টক ৱানা আলুছৰ বিষয়ে বুজাই দিব ধৰে। গাৰ্লছ এণ্ড বয়জৰ টেণ্টৰ ছেপাৰেশ্যনৰ লগত গোটেই ইভেণ্টৰ কথা প্ৰপাৰলি ক'ব ধৰে যাতে তাত কোনো অসুবিধা নহয়। বাট তাৰ মাজতে নাইলিয়াই গুগলত সেই প্লেচৰ বিষয়ে স্পুকি নিউজ দেখা পায় বহুত নাৰ্ভাছ হৈ যায়। এজ পাৰ দ্য নিউজ 2008ত ৱানা আলুছত মাছ পজেশ্যন হৈছিলে আৰু সেইবাবে সেই প্লেচত স্পিৰিচুৱেল পাৰ্চনৰ বাহিৰে কোনো সোমাব নোৱাৰে আৰু সকলো এক্টিভিটি বন্ধ কৰাৰ কথা মেনশ্যন আছিলে। এতিয়া কথাষাৰ ৰিনিক কোৱাত তেওঁ সেই কথা ইগন'ৰ কৰি দিয়ে আৰু নাইলিয়াক ধমক দি কেম্পেইন যাবলৈ ৰেডি হ'বলৈ কয়, কাৰণ ৰিনিৰ ক্ৰাছ লগত যে আছিলে। বাট ৰুল হিচাপে কেম্পত অকল এচেঞ্চিয়েল বস্তু নিবৰ বাবে এলাও আছিলে। বাট ৰিনিৰ এজমেটিক ইছ্যু থকাৰ বাবে তেওঁ নিজৰ লগত বহুত মেডিচিন লৈ যায়। তাকে দেখা পাই লিডিয়াই চবৰ ওচৰতে ৰিনিক ইনচাল্ট কৰি দিয়ে। ইয়াৰ পিছত চিন শিফ্ট হয় আৰু সকলোৱে ৰাধান মাছ আগুং নামৰ জাপানীজ নভেলৰ ওপৰত ৰিহাৰ্চেল কৰি আছিলে আৰু নাটকৰ মেইন কেৰেক্টাৰ কিকি, যোনে ৰ'ৰ পুত্ৰীৰ কেৰেক্টাৰ কৰি আছিলে, তেওঁৰ ছাডেনলি নোজ ব্লিড হ'ব ধৰে আৰু সেইবাবে মাজতে ৰিহাৰ্চেল ৰখি যায়, যাৰ বাবে হেৰু অকণমান আপছেট হৈ গৈছিলে। হেৰুৰ দৃষ্টিভংগীত ৰ'ৰ পুত্ৰীৰ কেৰেক্টাৰ সকলোৱে কৰিব নোৱাৰে আৰু তেওঁৰ কেলকুলেশ্যন হিচাপে জাপানীজ কেলেণ্ডাৰ মতে কিলোৱান থাৰ্ছডে জন্ম লোৱা ব্যক্তিজনে সেই ৰোল বহুত ভালদৰে কৰিব পাৰে আৰু এজ পাৰ DOB হিচাপে সকলো ফালৰ পৰা ৰিনিৰ ডেট অফ বাৰ্থ মিলি আছিলে আৰু সেইবাবে কিকিক ৰিপ্লেচ কৰি মেইন কেৰেক্টাৰ ৰিনিক কৰিব দিয়া হয় আৰু ৰিনি এই কথাত অকণমান আনকমফৰ্টেবল হয়। তাইৰ এই চিটুৱেশ্যন দেখা পাই জাপানীজ বুজিব আৰু ভালদৰে নাটকৰ কথা বুজাই দিয়াৰ দায়িত্ব হেৰুৱে মটিভেট কৰি কয়। এতিয়া ৱানা আলুছৰ কেম্পেইনিং হোৱা এদিন আগত উস্তাদ শান্ত, মিকো, চন্দ্ৰা আৰু বাকী কেইজনে অফাৰিঙৰ বস্তু প্ৰিপেয়াৰ কৰে আৰু অফাৰিং হিচাপে এগছ, ৰ'জ আৰু বাকী কিছুমান বস্তু দি সেই প্লেচৰ আনচিন শক্তিৰ পৰা পাৰ্মিশ্যন লোৱা হয় আৰু উস্তাদে ষ্ট্ৰিক্টলি কয় যে অফাৰিঙৰ বস্তুবোৰ যাতে কোনো খান্দি উলিয়াই নলয়, লগতে এই প্লেচৰ সকলো বস্তু, প্ৰাণী আৰু চবকে সন্মান কৰাৰ উচিত আৰু এই কথা তেওঁ বহুত ষ্ট্ৰিক্টলি চবকে জনাই দিয়ে। আৰু গোটেইবোৰ অফাৰিঙৰ বস্তু দিয়াৰ পিছত মিকোই সেই এৰিয়াত কাৰোবাৰ উপস্থিতি অনুভৱ কৰি ৰেষ্ট্ৰিকশ্যন প্লেচৰ ফালে আগবাঢ়ি যায়।
আৰু ঠিক সেই সময়তে ককাই ৰখাই দিয়ে আৰু ৰেষ্ট্ৰিকশ্যন প্লেচত অফাৰিং দিয়ে যাতে কাৰো একো ক্ষতি নহয় আৰু স্পেচিয়েলি কয় যে এই প্লেচত কোনো ধৰণৰ এক্টিভিটি নকৰিবৰ বাবে সেই ৰাতি নানান ৰহস্যময় ভয় লগা শব্দৰ বাবে মিকৰ টোপনি অহা নাছিলে আৰু তেওঁ উঠি এনভাইৰনমেণ্ট চেক কৰিব যাওঁতে ককাই কয় যে এই হাবিৰ দেৱ আৰু দেৱীয়ে তেওঁলোকৰ কেম্পেইনিং কৰাৰ অনুমতি দিছে তেওঁলোকে একো অসুবিধা নোহোৱাকৈ ইয়াত কেম্পেইনিং কৰিব পাৰিব আৰু ককা যোৱাৰ অকণমান দেৰিৰ পিছতে মিকই অফাৰিং কৰা ঠাইত গাঁত খান্দি য়েলো কালাৰৰ ৰাইচ দি দিয়ে আৰু আমি দেখা পাওঁ যে এজাক বতাহ সেই প্লেচত এণ্টাৰ হৈছে নেক্সট ডে গোটেইকেইজন ষ্টুডেণ্ট ৱানা আলুচত আহি পায় আৰু বাটত এগৰাকী অল্ড লেডি দেখা পায় সেই প্লেচত ৰেছপেক্টফুল আৰু হাম্বল থাকিবলৈ এডভাইচ দিয়ে কিন্তু এণ্ট্ৰি কৰাৰ টাইমতে ৰিনিক কাইণ্ড অফ কোনোবাই চাই থকা ৱেয়াৰ্ড ফিল হ'বলৈ ধৰে ইয়াৰ পিছতে স্কুলৰ ফাৰ্ষ্ট ৰুল হিচাপে সকলোবোৰ একলগ হৈ আৰু প্ৰেয়াৰ কৰা ষ্টাৰ্ট কৰে কিন্তু ৰিনিৰ ওচৰত কোনোবা আহি থিয় হৈ থকা তেওঁ ফিল কৰে আৰু হঠাৎ নাৰ্ভাছ হৈ পৰাত চবৰ কাৰণে তেওঁ হাঁহিৰ পাত্ৰ হৈ পৰিছিলে মানে তেওঁ ইনচাল্ট ফিল কৰিছিলে আৰু ইয়াৰ পৰা ষ্টাৰ্ট হয় সকলোৰে ফাৰ্ষ্ট মিষ্টেক ইনচাল্ট ফিল কৰাৰ পিছত তেওঁ টেণ্টলৈ ৰিটাৰ্ণ আহি পায় আৰু ভাল ফ্ৰেণ্ড হিচাপে নাইলিয়াই বুজি পাইছিলে যে ৰিনিৰ লগত কিবা আনইউজুৱেল হৈছে আৰু বাৰম্বাৰ সোধাত ৰিনিৰ পৰা একো এনচাৰ পোৱা নাছিলে ক'ব গ'লে ৰিনি নিজে কনফিউজ হৈ আছিলে সেইকাৰণে তেওঁ প্ৰপাৰ এনচাৰ দিবৰ কাৰণে অসুবিধাত পৰে কিন্তু আৰু হিমিউলিয়েট কৰিবৰ বাবে কিকিয়ে নাটকৰ কষ্টিউম লৈ আহে আৰু যিমান পাৰে ৰিনিক ইনচাল্ট কৰিবলৈ ধৰে বাট তেওঁ এইবোৰ চব কথা ইগনোৰ কৰি নিজৰ কামত মন দিয়ে নেক্সট চিনত আমি লাইট দিয়াক দেখা পাওঁ তেওঁ ফ'ৰ্থ পোষ্টত সেই টেণ্টৰ ৰেষ্ট্ৰিকশ্যন প্লেচত মাৰ্ক কৰি নোট লগাইছিলে কিন্তু তেওঁ ফিল কৰে যে কোনোবা এগৰাকী লেডি সেই ফৰবিডেন এৰিয়াত ঘূৰি আছে আৰু চেক কৰিব গৈ দেখা পায় যে সেই প্লেচত টেণ্ট এটা কোনোবাই সাজি ৰাখিছে আৰু এই কথা মিকক জনাই টেণ্টৰ ভিতৰত চেক কৰে বাট ছাৰপ্ৰাইজিংলি টেণ্টত সোমোৱাৰ লগে লগে গোটেই টাইমলাইন চেঞ্জ হৈ যায় আৰু ৱায়াৰলেছৰ পৰা বেলেগৰ মাত ভাহি আহে আৰু কাইণ্ড অফ এটা ৱাৰ্ণিং দিয়ে যে ইয়াৰ পৰা গুচি যাবলৈ এনেকুৱা অৱস্থা দেখা পাই তেওঁ বহুত ভয় কৰে আৰু নিজকে চম্ভালি সেই এৰিয়াৰ পৰা গুচি আহে আৰু বাটত মিকক লগ পাই গোটেই কথা কয় তেওঁ চেক কৰিব গৈ গোটেইবোৰ বস্তু নৰ্মেল পায় আৰু নিজৰ বেগৰ পৰা য়েলো ৰাইচ ওলাই গোটেই প্লেচত ছটিয়াবলৈ ধৰে যাতে নেগেটিভ বস্তু আঁতৰি যায় কিন্তু সেই প্লেচত মিকৈ সাপ এটাক ন'টিছ কৰে আৰু সেই সাপ আহি আঘাত কৰাৰ আগতে মিকৈ নাইফ এটা লৈ সাপক কাটি দিয়ে বাট ছাৰপ্ৰাইজিংলি এইটো মিকৰ হেলুচিনেশ্যন আছিলে ইয়াৰ পিছত আমি দেখা পাওঁ যে কেম্পত সকলোৱে ফূৰ্তি মনত নিজৰ নিজৰ কামত লাগি গৈছিলে কিন্তু ৰিনিয়ে ন'টিছ কৰে যে তেওঁৰ কেম্পৰ ভিতৰত অচিনাকি ছোৱালী এজনী সোমাই আছে আৰু তেওঁৰ ড্ৰেছৰ ফালে চাই আছে সেই সময়তে নাইলিয়াই লাঞ্চৰ কাৰণে মাতি দিয়াত তেওঁ ডিষ্ট্ৰেক্টেড হৈ পৰে কিন্তু আকৌ এবাৰ চেক কৰাত টেণ্টৰ ভিতৰত কাকোকে দেখা পোৱা নাছিলে এই কথা বৰ্তমান ৰিনিয়ে কাকো নকয় আৰু নিজৰ লাঞ্চৰ কাৰণে গৈ দিয়ে ইয়াৰ পিছতে স্কুলৰ এক্টিভিটি ষ্টাৰ্ট হৈ পৰে ষ্টুডেণ্টৰ ফুল অন এনাৰ্জি ৰ'প পুল টেণ্ট মেকিং আৰু বহুতো খেলৰ এক্টিভিটি কিন্তু ৰিনিৰ টীম বাৰে বাৰে হাৰি থকাত ৰিনি বহুত বেছি আপছেট হৈ পৰে আৰু ইয়াৰ পিছতে ৰিনি বাথৰুমত ফ্ৰেছ হ'বলৈ গৈ দিয়ে আনফালে কিকি আৰু তেওঁৰ ফ্ৰেণ্ডক দেখা পাই তেওঁ নিজকে বেলেগ ৰুমত লক কৰি লয় যাতে ইনচাল্টৰ পৰা বাচি যায় আৰু তেওঁলোকৰ কথাৰ আলোচনাৰ মতে ৰিনিৰ ৰৌৰপুত্ৰীৰ ৰোল পোৱাৰ বাবে বহুত ইনচাল্ট কৰা ষ্টাৰ্ট কৰে আৰু বহুত নেগেটিভ কথা কয় আনফালে কিকিয়ে তেওঁৰ পেড চেঞ্জ কৰি সেই প্লেচত ইমিচিয়ৰলি পেলাই দিয়ে মানে তেওঁ সেই প্লেচৰ কোনো নিয়ম মানি থকা নাছিলে আৰু সেইটোৱে তেওঁলোকৰ ছেকেণ্ড মেজৰ ভুল ইমানবোৰ ইনচাল্টৰ কথা শুনি ৰিনি বহুত আপছেট মনেদি ওলাব লওঁতে কাৰোবাৰ কান্দি থকা মাত শুনা পায় আৰু সেই ৰুমৰ ফালে আগবাঢ়ি মৰমত মাতিবলৈ গৈ দিয়ে কিন্তু ৰুম চেক কৰি তাত কাকোকে নাপায় বৰঞ্চ টেণ্টত দেখা ছোৱালীজনীক মিৰৰত ৰিফ্লেকশ্যন হিচাপে দেখা পায় সেইবাবে তেওঁ বহুত বেছি ছাৰপ্ৰাইজড হয় কিন্তু লগতে এটা কথা ন'টিছ কৰে যে বাথৰুমৰ আগত ৰেড কালাৰৰ ষ্ট'ন ৰিং এটা পৰি আছে আৰু সেইটো তুলিব লওঁতে এটা সাপে তেওঁক কামুৰি দিয়ে এইবোৰ দেখা পাই তেওঁ বহুত বেছি ভয় কৰে আৰু তাৰ পৰা ইভেণ্টৰলৈকে গৈ দিয়ে লাকিলি সেই সাপৰ কামোৰাত কোনো ইফেক্ট হোৱা নাছিলে ইয়াৰ পিছত ৰিনি গৈ পাই গেমৰ ইভেণ্ট জইন কৰে আৰু এইবাৰ তেওঁ বহুত ভালদৰে খেলাৰ কাৰণে তেওঁলোকৰ টীম ফাৰ্ষ্ট পজিশ্যন পায় ৰিনিয়ে ইমান ফাষ্ট দৌৰাৰ বাবে চন্দ্ৰা বহুত আচৰিত হৈছিলে আৰু তেওঁ তোলা পিক চেক কৰিব লয় আৰু জুম কৰি চোৱাত এক ছায়া মূৰ্তি আকৃতি ৰিনিৰ পিছফালে দেখা পাই তেওঁ অকণমান ছাৰপ্ৰাইজ হৈছিলে এইফালে লিডিয়াই তেওঁৰ ওচৰত বহি ফৰবিডেন এৰিয়াত কোনোবা অচিনাকি ছোৱালীক দেখাৰ কথা কয় যোনে ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি আছিলে আৰু ফেনাই তেওঁলোকৰ কথা শুনি এই ধৰণৰ ভয় লগা কথা ইয়াত শ্বেয়াৰ নকৰিবলৈ কয় কাৰণ এই প্লেচত কোনো ভাল সুনাম নাই আৰু কিবা কাৰণে এইবোৰ কথাৰ পৰা কিবা বিপদ হ'ব লগা হ'লে বহুত ইছ্যু হ'ব বুলি কয়
কিন্তু তেওঁৰ কথা যে ইমান সোনকালে ইফেক্ট কৰিব গৈ আছে সেইটো চাগে তেওঁ অনুমান কৰাই নাছিলে আনফালে হেৰু কেম্পত আহি পায় আৰু ফৰবিডেন এৰিয়াত ঘটা ৰিয়েড ঘটনাৰ কথা মিকই হেৰুৰ আগত কয় তেওঁলোক দুয়োজনে সেই এৰিয়া চেক কৰিব গৈ দিয়ে তেওঁলোকৰ লগত হোৱা ৰিয়েড কথাবোৰ শুনি হেৰুৱে বেগৰ পৰা এনচিয়েণ্ট আখৰ দি লিখা বহুত কাগজ উলিয়ায় আৰু ফৰবিডেন এৰিয়াত পঢ়িবলৈ ধৰে যাতে গোটেই ষ্টুডেণ্টক প্ৰটেক্ট কৰিব পাৰে কিন্তু এনচিয়েণ্ট লিপি পঢ়ি থকাৰ টাইমত হঠাৎ চোক কৰিব ধৰে আৰু তেওঁৰ মুখৰ পৰা য়েলো ৰাইচ ওলাবলৈ ধৰে যোনবোৰ সিহঁতে বাউণ্ডাৰী প্ৰটেক্ট কৰিবৰ কাৰণে ইউজ কৰিছিলে আৰু এনেকুৱা এক্সপিৰিয়েঞ্চ হেৰুৰ কাৰণে বহুত বেছি ৰিয়েৰ্ড আছিলে ট্ৰাষ্ট মি বন্ধুসকল মুভিখন লাহে লাহে নিজৰ ইণ্টাৰেষ্টিং ফেজৰ ফালে আগবাঢ়ি আছে নেক্সট চিনত আমি মাদা নামৰ ল'ৰাক দেখা পাওঁ যোনে গেছিং পাজল গেম ষ্টাৰ্ট কৰিব গৈ আছিলে কিন্তু ছাডেনলি তেওঁ হুইস্পাৰিং শুনা পায় আৰু পজেষ্ট হৈ পৰে আৰু লগালগ ব্ৰিজৰ ওপৰৰ পৰা জঁপিয়াই দিয়ে ছাডেন এনেকুৱা হোৱা দেখা পাই সবে বহুত বেছি ভয় কৰে কিন্তু মাদা আকৌ চেন্সত আহে আৰু নিজৰ মূৰ শিল এটাত মাৰি নিজকে বহুত বেছি আঘাত কৰোৱাই লয় সকলোৱে মিলি মাদাক কণ্ট্ৰল কৰিবলৈ ট্ৰাই কৰে কিন্তু তেওঁলোক বিফল হৈ আছিলে সেই সময়তে হেৰু আহে আৰু সেই এনচিয়েণ্ট লিপি উলিয়াই পঢ়িবলৈ লয় যাতে পজেশ্যনক কণ্ট্ৰল কৰিব পাৰে বাট ট্ৰাই কৰিও হেৰু বাৰে বাৰে বিফল হৈ পৰে কিন্তু সেই এনচিয়েণ্ট ৱৰ্ডবোৰে ৰিনিক ইফেক্ট কৰা ষ্টাৰ্ট কৰে আৰু ৰিনিক ফ'ল' কৰি থকা ছোৱালীজনীক তেওঁ ওচৰত দেখা পায় আৰু ছাডেনলি সেই ছোৱালীজনীক একেবাৰে নিজৰ ওচৰত দেখা পায় তাই বহুত বেছি ভয় কৰিবলৈ ধৰে আৰু চবৰ মাজৰ পৰা উঠি টেণ্টলৈকে গৈ দিয়ে কিন্তু টেণ্টত সেই ছোৱালীগৰাকীয়ে ৰিনিক হৰ্ণ কৰা ষ্টাৰ্ট কৰি দিছিলে এট দ্য ছেইম টাইম আমি দেখা পাওঁ যে কি পজেষ্ট হৈ পৰে আৰু বহুত বেছি ৰিয়েৰ্ড এক্ট কৰিবলৈ ধৰে বাট আনফালে ৰিনি এতিয়া সম্পূৰ্ণৰূপে পজেষ্ট হৈ গৈছিলে আৰু ছাৰপ্ৰাইজিংলি তেওঁলোকে এনচিয়েণ্ট টাইম লাইনৰ কথা পাতি আছিলে আৰু কিকিয়ে এজ এ কুইন হিচাপে ৰিনিক এডমায়াৰ কৰি আছিলে যেন তেওঁলোকৰ কাৰণে এই টাইম লাইন চেঞ্জ হৈ পৰিছে বাৰু সেই সময়তে উস্তাদ শান্ত আহি পাই সকলোকে ৰিচুৱেলৰ স্মোক দিয়ে আৰু ইয়াৰ পিছতে চিটুৱেশ্যন নৰ্মেল হৈ পৰে কিন্তু কিকি মাদা আৰু ৰিনি তিনিওজনক মেডিকেল এটেনশ্যন দিয়াৰ লগতে উস্তাদে তেওঁলোকৰ পজিশ্যন আঁতৰাবলৈ ট্ৰাই কৰে কিন্তু তেওঁলোক পাষ্টৰ কথালৈ ইমান অবচেছড হৈ আছিলে যে তেওঁলোক আকৌ পজেষ্ট হয় ৰিনি পজেশ্যনৰ অৱস্থাত নিজৰ ৰিভেঞ্জৰ কথা ক'ব ধৰে আৰু আনফালে পজেছ মাদাই তেওঁক ইনচাল্ট আৰু খং কৰিবলৈ ধৰে বাট ইমান চেষ্টা কৰিও উস্তাদ শান্তই তেওঁলোকক সম্পূৰ্ণৰূপে কণ্ট্ৰল কৰিব পৰা নাছিলে আৰু সেইবাবে তেওঁলোকক কেম্পৰ ছাইটৰ পৰা লৈ যোৱাৰ কথা হেৰুক কয় যাতে তেওঁলোকৰ কাৰণে বেলেগ কোনো আঘাতপ্ৰাপ্ত নহয় আৰু সকলোৱে মিলি তেওঁলোকক লৈ যোৱাৰ সময়তে অভাৰ বৰষুণ হোৱাৰ বাবে ব্ৰিজখন ভঙা দেখা পায় আৰু এজ এ ৰিজাল্ট উস্তাদ শান্তই টেণ্টক সকলোকে ঘূৰাই লৈ আহে আৰু কোনো ধৰণৰ এক্টিভিটি কেম্পত কৰিবলৈ মানা কৰি দিয়ে আৰু কয় যে পজেষ্ট হোৱাৰ কেইজনৰ মনত ইভিল ইনটিউশ্যন আছে আৰু কিবা কাৰণত অজানিতে বেলেগ ভুল হ'লে সকলোৱে বিপদত পৰিব লগতে উস্তাদ শান্তই মিকক অফাৰিং কেইটা এবাৰ চেক কৰিব কয় কাৰণ তেওঁ অনুমানৰ মতে কোনোবাই সেই অফাৰিঙৰ লগত খেলি মেলি কৰাৰ সন্দেহ প্ৰকাশ কৰে আৰু স্পেচিয়েলি মিকক ৰিনিৰ কেয়াৰ কৰিবৰ কাৰণে কয় কাৰণ তাইৰ গাত সেই হাবিৰ দেৱীয়ে পজেষ্ট কৰিছিলে আনফালে হেৰুৱে সকলোৰে বহুত কেয়াৰ লৈ আছিলে আমি দেখা পাওঁ যে হেৰু টেণ্টত আহি এটেণ্ডাৰ কেইটাক ৰেষ্ট ল'ব দিয়ে যাতে বাকী কেইজনক হেল্থৰ ওপৰত চকু দিব পাৰে আৰু সেই এনচিয়েণ্ট লিপিখন পঢ়ি ৰিচুৱেলৰ ৰাইচ আৰু এটা চিম্বল আঁকি দিয়ে যাতে মেধা সুস্থ হৈ পৰে বাট সেই ইভিল ইনটিউশ্যন আন বেলেগ কাৰো মনত নহয় হেৰুৰ মনত চলি আছিলে যাতে তেওঁ নিজৰ স্বাৰ্থ সিদ্ধি কৰিব পাৰে আৰু মেডাৰ পজিশ্যনৰ অৱস্থা তেওঁ চোল ৰিভাইভ কৰাৰ বাবে হেৰুৰ উইচৰ কথা সোধে তেতিয়া আমি গম পাওঁ যে হেৰু একচুৱেলি মুকুটৰ্ম জেমছ ষ্টোনৰ কাৰণে উইচ প্ৰকাশ কৰে বাট মেডাই কয় যে মুকুটৰ্ম জেমছ ষ্টোন অলৰেডি বেলেগৰ হাতত আছে আৰু কাৰ হাতত আছে সেই কথা জানিবৰ বাবে সকলো ষ্টুডেণ্টক কেম্পৰ আগৰ ৱাটাৰ ৰিচোৰ্চৰ ফালে লৈ যাবলৈ অৰ্ডাৰ দিয়ে আৰু সেই প্লেচ গ'লে সকলো কথা ওলাই পৰিব বুলি কয় এট দ্য ছেইম টাইম আমি দেখা পাওঁ যে সকলোবোৰ ষ্টুডেণ্ট ডিনাৰ কৰাত ব্যস্ত থাকে আৰু ৰিনি ডিনাৰ নকৰি স্মাইল কৰি ৰিয়েৰ্ড লুকছ দি থকাত লিডিয়াই ৰিনিক কাইণ্ড অফ ৰাফ টাইপত কথা কয় কিন্তু এই কথা কোৱাৰ অকণমান দেৰি পিছতে লিডিয়াই ভমিট কৰে আৰু মুখৰ পৰা ইনচেক্ট ওলাবলৈ ধৰে যোনটো দেখাত বহুত বেছি ৰিয়েৰ্ড আছিলে ছাৰপ্ৰাইজিংলি লিডিয়াই ৰিনিৰ ওচৰত ৰখি গান গায় আৰু তেওঁক এণ্টাৰটেইন কৰিবলৈ ধৰে বাট সেই সময়ত হেৰু আহি চিটুৱেশ্যনটো চম্ভালি লয় এতিয়া আৰ্লি মৰ্ণিঙত সকলোৱে এক্টিভিটিবোৰত যাবলৈ ৰেডি হৈ আছিলে আনফালে নাইলিয়া আৰু ৰিনি বাথৰুমত ফ্ৰেছ হ'বলৈ গৈ দিয়ে নাইলিয়া ৰিনিক এই প্লেচৰ বিষয়ে আৰু মাদাৰ পজিশ্যনৰ কথা পাতি থাকোঁতে এটা পাইথন আহি নাইলিয়াক আঘাত দিয়াৰ আগতে ৰিনিয়ে টেকেল কৰি লয় আৰু তেওঁলোক ওলাওঁতে নাইলিয়াই বহুত কথা সুধিবলৈ ধৰে আৰু বন্ধুসকল তেতিয়া ৰিনিয়ে কয় যে এই এৰিয়াত সাপ দেখা পোৱাৰ অৰ্থ হৈছে আৰ্থ ৰুলাৰ চাপ্ত প্ৰাতলো ৰুল কৰে আৰু ইয়াত নৰ্মেল মানুহ অহা এলাও নাই
আৰু এইটো সকলোৰে কাৰণে কাইণ্ড অফ ৱাৰ্ণিং হয় ইয়াতে আমি গম পাওঁ যে লাহে লাহে গোটেইবোৰ এনচিয়েণ্ট ঘোষ্ট ৰিভাইভ হ'ব ধৰি আছিলে বাট আমাৰ ইন'চেণ্ট নাইলিয়া উল্টা ৰিনিক সোধে যে তেওঁ ইমান ভাল জাপানীজ লেংগুৱেজ ইমান সোনকালে ক'ৰ পৰা শিকিলে ৰিনি যে পজেষ্ট হৈ চেঞ্জ হৈ গৈছে সেই কথা তেওঁৰ মনত অহাই নাই তেওঁৰ মতে আগৰ ৰিনিৰ লগতে কথা পাতি থকা বুলি ভাৱ হৈ আছিলে বন্ধুসকল যাতে এনেকুৱা ফ্ৰেণ্ড ভগৱানে সকলোকে দিয়ে বাৰু এই ইভিল ইনটিউশ্যন লৈ হাৰুৱে চবকে কেম্প এক্টিভিটি লৈ কনভিন্স কৰিবলৈ ট্ৰাই কৰি আছিলে আৰু বাকী কেইজনে এই বিষয়ে বহুত ডিফেণ্ড কৰে কিন্তু হেৰুৰ মেনিপুলেশ্যনৰ কথা শুনি মিকো ফেনা আৰু চন্দ্ৰা ষ্টুডেণ্টৰ বাকী এক্টিভিটি কৰাবৰ বাবে ইম'চনেলি কনভিন্স হৈ পৰে যাৰ ফলত সকলোৱে উস্তাদ শান্তৰ কথা এভইড কৰি ষ্টুডেণ্টৰ এক্টিভিটি কৰাবলৈ ৰেডি হ'ব ধৰে আনফালে ষ্টুডেণ্টৰ ছেফটিৰ কাৰণে মিকোই গোটেই এৰিয়াত য়েল্লো ৰাইচ ছটিয়াবলৈ ধৰে আৰু নটিচ কৰে যে ৰিনি কাৰোবাক ভয় কৰি পলাই আছিলে আৰু তেওঁ অনুসন্ধান কৰি সেই প্লেচত নেপাই টেণ্টত চেক কৰে আৰু তেওঁক তাত শুই থকা দেখা পাই তেওঁ অকণমান ৰিলেক্স হয় কিন্তু সেই প্লেচত আমি এজন এনচিয়েণ্ট ঘোষ্টক দেখা পাওঁ যোনে ৰিনিৰ ওপৰত চকু দি আছিলে সকলোবোৰ ষ্টুডেণ্ট নিজৰ নিজৰ টিম ৰেডি কৰি ফৰেষ্টৰ মাজত গেম খেলিব যাব ধৰে কিন্তু এইবাৰ বহুত বেছি ভয়াৱহ কণ্ডিশ্যন তেওঁলোকৰ কাৰণে ৰৈ আছিলে এইবাৰ এই ফৰেষ্ট গেম ইণ্টাৰেষ্টিংলি বহুত বেছি ৰিয়েৰ্ড এক্টিভিটি কৰোৱা হৈছিলে বিকজ সকলোৰে চকুত কাপোৰ বান্ধি ফৰেষ্টৰ ফালে লৈ যোৱা হয় কিন্তু ফৰেষ্টত চন্দ্ৰাই সেই এনচিয়েণ্ট ঘোষ্টক দেখা পায় আৰু সেই ঘোষ্টবোৰে তেওঁলোকৰ পিছ ল'বলৈ ধৰে এই চিটুৱেশ্যনত চন্দ্ৰা বহুত নাৰ্ভাছ হয় আৰু দৌৰাদৌৰিত ৰিনি সেই গ্ৰুপৰ পৰা আঁতৰি হেৰাই যায় এতিয়া গোটেই কেইজনে ৰিনিক বিচাৰি থাকোঁতে নাইলিয়া গ্ৰুপৰ পৰা ছেপাৰেট হৈ পৰে আৰু সকলোকে ঘোষ্টবোৰে হান কৰা ষ্টাৰ্ট কৰে নাইলিয়াই পচং ঘোষ্টক দেখা পায় আৰু সেই ঘোষ্টে নাইলিয়াক পজেষ্ট কৰে পজেষ্টৰ পিছতে তেওঁ বহুত বেছি ভাইলেঞ্চ হৈ পৰে আৰু নিজৰ শ্ৰাউড অৰ্থাৎ নিজৰ কফন বিচাৰি বহুত চিঞৰিবলৈ ধৰে তেওঁক কেম্পত অনাৰ পিছত নাইলিয়াৰ অৱস্থা দেখা পাই ফেনাই কাপোৰ এখন দি তেওঁক বান্ধি দি শান্ত কৰায় কিন্তু তাৰ অকণমান দেৰিৰ পিছতে গোটেইবোৰ ষ্টুডেণ্ট পজেষ্ট হৈ পৰে আৰু মাদাই পজেশ্যনৰ অৱস্থাত মিকক মাৰিব লওঁতে উস্তাদ চাটো আহি মিকক বচাই লয় আৰু তেওঁ মানা কৰাৰ পিছতো কেম্পত গেম এক্টিভিটি কৰোৱাৰ বাবে মিকক কথা শুনাবলৈ ধৰে ক'ব গ'লে চিটুৱেশ্যন বহুত বেছি বেয়া হ'ব ধৰি আছিলে এজনকৈ পজেষ্ট হোৱা ষ্টুডেণ্টক উস্তাদে কণ্ট্ৰল কৰি আছিলে কিন্তু নাইলিয়াৰ পজেশ্যন ইমান ষ্ট্ৰং আছিলে যে তেওঁক বান্ধি থোৱা কাপোৰখন খুলি দিয়াৰ লগে লগে তাই নিজৰ ফেচ আঁকৰি লয় আৰু এই চিটুৱেশ্যন চবৰ কাৰণে বহুত বেছি স্পুকি হৈ পৰিছিলে বহুত চেষ্টাৰ পিছত উস্তাদ নাইলিয়াক নিজৰ কবলত আনিবলৈ সক্ষম হয় ইয়াৰ পিছতে আমি দেখা পাওঁ যে হেৰু বটগছ এটাৰ তলত বহি জেমছ ষ্ট'নৰ কাৰণে মেডিটেশ্যন কৰি আছিলে আৰু মেডিটেশ্যনৰ জোৰত হাৰুৱে দেখা পায় যে সেই ষ্ট'ন ৰিনিৰ হাতত আছে আনফালে আমি ৰিনিৰ চলক সেই এনচিয়েণ্ট ঘোষ্টে অচিনাকি প্লেচত এৰি দিয়া দেখা পাওঁ আনফালে ৰিনিক বিচাৰি মিকো আৰু তেওঁৰ লগৰ কেইজনে ফৰেষ্টত হাবাথুৰি খাব ধৰে আৰু তেওঁলোকৰ প্ৰটেকশ্যনৰ কাৰণে মিকোই য়েল্লো ৰাইচ গোটেই এৰিয়াত পেলাবলৈ ধৰে কিন্তু সেই এনচিয়েণ্ট ঘোষ্ট কেইজনে সকলোকে হণ্ট কৰা ষ্টাৰ্ট কৰে আৰু তাৰে ভিতৰত দুইজনক বহুত আঘাতপ্ৰাপ্ত কৰাই দিয়ে আৰু তেওঁলোকে যেনে তেনে নিজক বচাই সেই এৰিয়াৰ পৰা কেম্পলৈকে ঘূৰি আহে পজেষ্ট হৈ থকা কেইজনক উস্তাদে নিজৰ কণ্ট্ৰলত আনে আৰু উস্তাদে হেৰুৰ কথা সোধাত চন্দ্ৰাই তেওঁ গছৰ তলত সাপ এটাই আলিংগন কৰাৰ লগতে মেডিটেশ্যন কৰি থকাৰ কথা উস্তাদক কয় আৰু কথাৰ মাজতে উস্তাদে সেই এনচিয়েণ্ট ঘোষ্টক দেখা পায় উস্তাদে তেওঁৰ চাগিৰকেইটাক কয় যে পুল ৰেডি হৈ গ'লেও গাঁৱৰ মানুহক হেল্পৰ কাৰণে তেওঁৰ অনুমতি নোপোৱালৈকে নাহিবৰ বাবে তেওঁ অনুমান কৰি লয় যে কিবা এটা ডাঙৰ বিপদ আহি আছে আৰু হেৰুৱে কৰা মেডিটেশ্যনৰ প্লেচৰ ফালে চেক কৰিব গৈ দিয়ে আৰু বন্ধুসকল ইয়াতে খোল খায় মুভিৰ আন এটা টুইষ্ট তেওঁলোকৰ অফাৰিং কোনোবাই খান্দি দিছিলে আৰু সেই য়েল্লো ৰাইচ আনচিন কেইজনৰ বাবে ইনভিটেশ্যন আছিলে মানে ষ্টাৰ্টিঙৰ পৰা হেৰুৱে মিছা কথা কয় সেই য়েল্লো ৰাইচ সব জাগাতে সিঁচৰিত কৰি আছিলে যাতে তেওঁৰ মনোকামনা পূৰণ হ'ব পাৰে বাৰু আমি এতিয়া ৰিনিক দেখা পাওঁ তেওঁ সেই ছোৱালীগৰাকীয়ে এক অচিনাকি প্লেচত লৈ গৈছিলে আৰু আমি তেতিয়া তেওঁৰ নাম ৰ'ৰ' পুত্ৰী বুলি জানিব পাৰোঁ আৰু তেওঁ বহুত যুগৰ পৰা ৰিনিৰ কাৰণে ৰৈ থকাৰ কথা কয় আৰু বন্ধুসকল এতিয়াই মুভিৰ ইণ্টাৰেষ্টিং পাৰ্ট খোল খায় একচুৱেলি তেওঁলোকে পাৰফৰ্ম কৰিব বিচৰা নাটকখন ৰিয়েল ষ্টৰীৰ ওপৰত আছিলে আৰু ৰ'ৰ' পুত্ৰীয়ে তেওঁৰ লগত ঘটা আচল কথা ক'বলৈ ধৰে বহু বছৰ আগতে তেওঁ এগৰাকী ৰাজকুমাৰী আছিলে তেওঁৰ বাবে এজন পাৱাৰফুল ৰাজপুত্ৰৰ লগত বিয়া ঠিক হৈছিলে কিন্তু সেই বিয়া এক ষড়যন্ত্ৰ আছিলে আৰু সিংহাসন পাবৰ কাৰণে তেওঁক তেওঁৰ ভাল পোৱা ৰাজকুমাৰৰ পৰা হত্যা কৰোৱা হয় যাতে তেওঁৰ দেউতাকে ইয়াৰ ৰজা হ'ব পাৰে মানে ৰ'ৰ' পুত্ৰীক টোটেলি বিট্ৰেড কৰা হৈছিলে কিন্তু ৰিনিৰ অভিনয় আৰু তেওঁৰ পিয়ৰ হাৰ্ট দেখা পাই
তেওঁৰ সেই আধৰুৱা ৰিভেঞ্জ ল'ব বিচাৰি আছিলে যাতে ইমান বছৰে জ্বলি থকা জুই শান্ত হওক আৰু সেইবাবে ৰিনিক স্পেচিয়েল জেমষ্টন এজ এ গিফ্ট দিয়ে আৰু এই ষ্টন উইচ পুৰা কৰাৰ লগতে লিভিং বিঙৰ মাইণ্ড কণ্ট্ৰল কৰিব পাৰে বুলি জনায় কাৰণ পুত্ৰীয়ে ভালদৰে গম পাইছিলে যে তেওঁ ৰিভেঞ্জ ল'ব বিচৰা সকলোবোৰ ঘোষ্ট আকৌ ৰিভাইভ হৈ পৰিছে কিন্তু তেওঁ এইটোও কয় যে ৰিনিয়ে যদি ৰিভেঞ্জ ল'ব হেল্প নকৰে তেতিয়াহ'লে এই জেমষ্টনৰ প্ৰতি ডিজায়াৰ থকা জনে তেওঁক হেল্প কৰিব আৰু ইয়াৰ পিছতে আমি হেৰুক দেখা পাওঁ আৰু তেওঁ প্ৰাৰ্থনা কৰি কয় যে ৰ'ৰ পুত্ৰীৰ ৰিভেঞ্জ ল'বলৈ তেওঁ হেল্প কৰিব আৰু ইন এক্সচেঞ্জ সেই জেমষ্টনৰ কাৰণে নিজৰ উইচ প্ৰকাশ কৰে আৰু হেৰুৰ কনফিডেণ্ট দেখা পাই পুত্ৰী সন্মত হৈ যায় কথাৰ মতেই কাম সেই কেম্পত ৰিয়েল নাটকৰ চিন ৰেডি হয় আৰু গোটেইবোৰ প্ৰজেক্ট হয় নাটকত অন্তৰ্ভুক্ত হ'ব ধৰে আৰু চবতছে ইণ্টাৰেষ্টিং কথা সেই নাটকত মাদাই সেই সময় ৰজা মিকো ৰাজকুমাৰ আৰু ৰিনি ৰ'ৰ পুত্ৰী হিচাপে প্ৰজেক্ট হৈ পাৰফৰ্ম কৰি আছিলে আৰু লগত আছিলে সকলোবোৰ প্ৰজেক্ট হৈ থকা দৰ্শক যাতে ৰ'ৰ পুত্ৰীয়ে লোৱা ৰিভেঞ্জ চাব পাৰে আৰু তেওঁ ইমান বছৰে হৃদয়ত জ্বলি থকা জুই শান্ত হ'ব পাৰে কিন্তু ইয়াত যদি কাৰোবাৰ অঘটন হয় তেতিয়াহ'লে ইয়াৰ ইফেক্ট ৰিয়েল লাইফতো হ'ব হেৰুৱে প্ৰৱৰ্তক হিচাপে গোটেই ষ্টৰী ক'ব ধৰে আৰু ট্ৰেডিশ্যনেল গেমলাম মিউজিক ইউজ কৰে লগতে ৰ'ৰ পুত্ৰীৰ লগত হোৱা ঘটনা ক'ব ধৰে আৰু এনচিয়েণ্ট কেৰিজ ডেগাৰ দি মিকক আঘাত কৰোৱাই দিয়ে আৰু জনামতে এই কেৰিজ ডেগাৰত স্পিৰিচুৱেল পাৱাৰ থকা বুলি জনাজাত হয় বাৰু আঘাত কৰোৱাৰ পিছতে লিড দিয়াই যোনে এনচিয়েণ্ট গান গাই আছিলে তেওঁৰ মুখৰ পৰা ইনচেক্ট ওলাবলৈ ধৰে আৰু বাকী কেইজন আকৌ পজেষ্ট হৈ পেনিক হৈ পৰে আনফালে নিজৰ উইচ বিচাৰি সেই জেমষ্টন ৰ'ৰ পুত্ৰীৰ পৰা হেৰুৱে বিচাৰে আৰু ৰ'ৰ পুত্ৰীয়ে ৰিনিৰ ওচৰত থকা বুলি ইংগিত দিয়ে নিজৰ প্ৰাপ্য হিচাপে সেই ৰিং হেৰুৱে ৰিনিৰ পৰা বিচাৰিবলৈ ধৰে কিন্তু হেৰুৰ ইভিল ইনটিউশ্যন বুজ লৈ সেই ৰিং স্পিৰিচুৱেল জুইত জ্বলাই দিয়ে আৰু লগালগ সেই জুইত ৰিং জ্বলি ৰিঙৰ পাৱাৰ নাইকিয়া হৈ পৰে আৰু অৱশেষত সেই ধোঁৱাৰ পৰা ওলোৱা বতাহে সকলোকে পজেশ্যনৰ পৰা মুক্ত কৰাই দিয়ে ইয়াৰ পিছতে আমি দেখা পাওঁ যে ৰ'ৰ পুত্ৰে নিজৰ কথা হিচাপে হেৰুৰ ডিজায়াৰ পূৰা কৰে কিন্তু অকল তেওঁৰ ইমাজিনেশ্যনত বা আমি চিম্পলি ক'ব গ'লে হেৰু পাগল হৈ গৈছিলে আনফালে ৰ'ৰ পুত্ৰীৰ ৰিভেঞ্জ আৰু তেওঁক ছেভ কৰাৰ কাৰণে সদায় লগত থাকি ৰিনিক ছেফ ৰাখিব বুলি কয় আৰু লাষ্টত কয় যে পুত্ৰীয়ে চুজ কৰা পাৰ্চনজন বহুত ভাল আছিলে অৰ্থাৎ ৰিনি বহুত পিয়'ৰ চ'লৰ পাৰ্চন হয় আৰু তাইক চুজ কৰি পুত্ৰীয়ে কোনো ধৰণৰ ভুল কৰা নাই ক'ব গ'লে ৰিনিয়ে আৰু এগৰাকী ভাল ফ্ৰেণ্ড পাই গৈছিলে পুত্ৰীয়ে যোৱাৰ আগতে ৰিনিক হাগ এটা দিয়ে আৰু ইয়াৰ পিছতে ৰিনি মূৰ্ছিত হৈ পৰে নেক্সট মৰ্ণিঙত আমি সকলোকে নৰ্মেল অৱস্থাত দেখা পাওঁ আৰু উস্তাদে সকলোকে স্পিৰিচুৱেল ক্লিনিঙৰ লগতে চবৰে চৌল ক্লিন কৰি আছিলে কিন্তু ৰিনিক আমি দেখা পাওঁ তাই কাইণ্ড অফ চেঞ্জ হৈ গৈছিলে ইয়াৰ পিছত ইয়াৰ 2023 টাইমলাইন দেখুৱায় আৰু আমি গম পাওঁ যে এভৰি ইয়াৰ ৱানা আলুছত ৰিনি ভিজিট কৰে নট বিকজ যে তেওঁ আহি ভাল পায় একচুৱেলি ৰিনিক এতিয়া ৰ'ৰ পুত্ৰীয়ে পজেষ্ট কৰি থৈছিলে যাৰ বাবে ৱানা আলুছত ভিজিট কৰা মেণ্ডেটৰী হৈ পৰে আৰু লগতে উস্তাদে ৰ'ৰ পুত্ৰীক ৰিকুৱেষ্ট কৰে যে ৰিনিক নৰ্মেল লাইফলৈ এৰি দিব বাবে আৰু লাষ্টত আমি সেই ফৰেষ্টত হেৰুক দেখা পাওঁ যোনে নিজৰ ইমেজিনেশ্যনত হেপ্পী হৈ আছিলে আৰু অৱশেষত ৰিনিয়ে এটা চাৰ্কেষ্টিক স্মাইল দিয়ে আৰু বন্ধুসকল এই অৰিজিনেল ষ্টৰীৰ মুভিখন ইয়াতে শেষ হৈ পৰে বন্ধুসকল এয়াই আছিলে দ্য ফৰবিডেন কেম্প মুভিখনৰ এক্সপ্লেনেশ্যন আই হোপ আপোনালোকক মুভিখনৰ এক্সপ্লেনেশ্যন ভাল লাগিলে প্লিজ মোৰ চেনেলক লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব যাতে মই ভাল ভাল মুভিৰ এক্সপ্লেনেশ্যন আপোনালোকৰ ওচৰত আনি থাকিব পাৰোঁ তেতিয়ালৈকে টেক কেয়াৰ এণ্ড বাই বাই